এটি জাষ্টিছৰ প্ৰতীক তেখেতসকলে লৈ আহিছে। আপোনালোকে সকলোৱে দেখিছে যে আমাৰ যিটো ন্যায়টোৰ বাবে আমি সকলোৱে সংগ্ৰামে কৰি থাকো আৰু তেখেতসকলে তাৰে এটি প্ৰতীক চিহ্ন আমাৰ সন্মুখত দেখুৱাবলৈ বিচাৰিছে। দাদা আপোনাকহে ধৰিব বৰ ভালকে নোৱাৰিব, আপুনি এইবিলাক চাব আহিলে বাৰু। দাদা আপুনি কোন হয়? আপুনি জুবিন অনুৰাগী। জুবিন অনুৰাগীটো চবেই আমাৰ অসমৰ ভাৰতৰ সকলোৱে জুবিন অনুৰাগী। আপুনি আকৌ কি স্পেচিয়েল হৈ গ'ল? মানে আপোনাক যেন আপুনি আমিওতো জুবিনক চবেই ভাল পাওঁ, চবেই বিচাৰোঁ, কিন্তু আপুনি আকৌ নিজকে যে বেলেগকে কৈছে মই জুবিন অনুৰাগী, তাৰমানে আপুনি কিবা স্পেচিয়েল। এতিয়া কওকচোন কি স্পেচিয়েল আপুনি? অকণমান কথাটো ইয়াতে ক'ব, তেতিয়া আমি সকলোৱে শুনিব পৰাকে ক'ব। অ'কে দেই, আহক আহক। আপুনি জুবিন অনুৰাগী বুজি পালো, কিন্তু এই ন্যায়টোৰ লগত তাৰমানে আপুনি এই প্ৰতীকটোৰ লগত আপোনাৰ সম্পৰ্কটো হ'ব কেতিয়া? হে ভগৱান, তুমিতো জানাই আমাৰ প্ৰাণৰ শিল্পী জুবিন দাই আজিলৈকে ন্যায় পোৱাই নাই। সেইকাৰণে আজিলৈকে আমি আদালতৰ আগত শিক্ষা খুজি আছো, যাতে আজিৰ যুগৰ দাতাখনৰ লোভী তথা অসমৰ সম্পদ জুবিন দাই ন্যায় পায় যে। নাই, জুবিনৰ ন্যায়টো পাবই লাগিব, আমি সকলোৱে তাকেই বিচাৰি আছো। কিন্তু এই আপুনি যে ন্যায়ালয়ৰ মুখত আপুনি এতিয়া অকলে চিঞৰিছে, আপোনাৰ লগতো কোনেও নাই। আজিকালি সকলোবিলাক মানুহে কি কয়, মুখত এটা কৈ থাকে, পিছত এটা বেলেগ কৈ থাকে, কিন্তু আপুনি যে একদম পুৰা হাৰ্টলি লাগি আছে, হাৰ্ট এণ্ড চোল আহিছে। কওকচোন, কওক। I am not like that. আচ্ছা, এতিয়া আপুনি কি কৰিব তেতিয়াহ'লে? মই বেলেগ কৰিব পৰা মোৰ সামৰ্থ্য নাই। মই এটা কথাই কওঁ, এইখিনি যিখিনি দৰ্শক আছে সকলোৱে এটাই কওঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ! 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 জয় জুবিন গাৰ্গ! জয় জুবিন গাৰ্গ! জয় জুবিন গাৰ্গ! ঠিক আছে, এতিয়া আপুনি হয় কওক আৰু কিবা ক'ব খুজিছে আপুনি? আৰু ধৰা আচ্ছা, যাতে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাই সৰবত অলপ শান্তি পায়। ঠিক আছে, আপুনি কওকচোন, কওক আপোনাৰখিনি আপুনি কৈ দিয়ক।